তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু লগতে আজি মই তোমালোকক সকলোকে বহুত ধন্যবাদ জনাইছোঁ, কিয়নো আমাৰ মৰমৰ চেনেল জব এণ্ড ডিফেন্স 2K কমপ্লিট কৰিছে, মানে 2000 ছাবস্ক্ৰাইবাৰ ভৰি দিছে। গতিকে তোমালোকে সহায় সহযোগিতা কৰি থাকিবা, আগলৈ এনেকৈ মোক আগবঢ়াই দিবা যাতে মই ভাল কাম কৰি যাব পাৰোঁ। গতিকে আকৌ এবাৰ মই জনাইছোঁ তোমালোকক ধন্যবাদ। গতিকে আগলৈ এনেকৈ মোৰ লগত জড়িত থাকিবা। চ' মই আজি কথা পাতিম SSC GDৰ কেইটামান ৰিলেটেড ডকুমেণ্টছৰ ওপৰত কথা, লগতে মই বাহিৰা কেণ্ডিডেটৰ দুটামান কথা পাতিম, ইয়াত ইম্পৰ্টেণ্ট কথা পাতিম। চ' তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা বুলি আশা থাকিল। প্ৰথম কথাটো হ'ল, মোক বহুতে সুধি আছে যে দাদা আপুনি ডকুমেণ্টছৰ ওপৰত এতিয়ালৈকে কিয় ভিডিঅ' অনা নাই। মোক বহুতেই ফোন কৰিছে, ফোন কৰি পাৰ্চনেলিকৈ বহুতে সুধি লৈছে, কিন্তু কৈছে যে আপুনি ইউটিউবত কিয় দিয়া নাই এতিয়ালৈকে। প্ৰথম কথাটো হ'ল, মোৰ ডকুমেণ্টছৰ ওপৰত অলৰেডি ভিডিঅ' বহুত আছে। তোমালোকে যদি মোৰ চেনেলত গৈ পেলাই লাষ্টলৈ চোৱাগৈ, তেতিয়াহ'লে মোৰ ডকুমেণ্টছৰ ওপৰত ভিডিঅ' অলৰেডি আছে। কিন্তু এতিয়া কথা হ'ল, তোমালোকক যদি মই ভিডিঅ' মানে ডকুমেণ্টছৰ কথা কওঁ, তো ৰিচেণ্ট আপডেটৰ যদি কথা কওঁ, পুৰণাখিনি বাদ দিলোঁ, তো এতিয়া তোমালোকে বিশেষকৈ আমাৰ যিহেতুকে ফিজিকেল ডেট আহি যাব, অতি সোনকালে আহি যাব। আমাৰ খুব বেছি সময় নাই, আমাৰ আগষ্টৰ 20 তাৰিখ to 21 তাৰিখৰ ভিতৰত কিবা এটা হ'ব। তোমালোকে খালি সেইখিনিৰ কাৰণে মানে তৈয়াৰী কৰি থকা, মানে প্ৰেক্টিছত থকা, ফিজিকেলটো কৰি থকা। বাকী তেওঁলোকে তেওঁলোকৰ কাম কৰিব। কথা হ'ল, যিহেতু আমাৰ হাতত সময় খুবেই কম বুলিয়েই ক'ব লাগিব, এতিয়া আৰু সময় বেছি নাই। গতিকে আমি ৰানিঙৰ প্ৰেক্টিছ কৰাৰ লগতে আমি ডকুমেণ্টছখিনিও ৰেডি কৰি লোৱাটো আমাৰ দায়িত্ব। গতিকে এতিয়া আমি OBC হওক, SC হওক, ST হওক বা যি কাষ্টৰে নহওক, চবে নিজৰ ডকুমেণ্টছৰ কথা প্ৰায়ে জানে, কিন্তু বহুতেই নাজানে। গতিকে মই সেইকাৰণে ক'ব বিচাৰোঁ যে আমি এতিয়া প্ৰথম কথাটো আহে, আমি ডমিচিয়েল নিম নে PRC নিম। আৰু বহুতেই নাজানে যে PRC মানে কি আৰু ডমিচিয়েল মানে কি, আৰু PRC কোনখন নিম, তো এনেকৈও বহুতে সোধে। তো প্ৰথম কথাটো হ'ল, তোমালোকে মই যদি কওঁ ডমিচিয়েলো নিব পাৰা, PRCও নিব পাৰা। প্ৰথম কথা মানে ডমিচিয়েলটোৱে যি কাম কৰি আছে, তো PRCটোৱে সেই একেটা কামকে কৰি আছে। কিন্তু পাৰ্থক্য মাত্ৰ এটাই, যে ডমিচিয়েলখন আমাৰ ৰিচেণ্ট আপডেট থাকে আৰু PRCখন ধৰি লোৱা দুদিনমান দেৰি মানে আগৰ থাকে, বা ধৰি লোৱা আগতে বনোৱা হয়, ৰিচেণ্ট বনাই ল'ব নোৱাৰি। কাৰণ PRC এখন বনাওঁতে 2 মাহৰ পৰা 3 মাহ সময় লাগি যায়, আজিকালি লাগি যায়। গতিকে কিন্তু ডমিচিয়েলখন তুমি এদিনতে হৈ যায়, মানে ৰিচেণ্ট আপডেট। কথা হ'ল, এতিয়া যিসকলৰ PRC আছে তেওঁলোকে ডমিচিয়েল বনোৱাৰ প্ৰয়োজন আছে নে নাই। প্ৰথম যদি মই কথা কওঁ, যিসকলৰ PRC আছে এডুকেশ্যন পাৰপ'জৰ, তো ফিজিকেলৰ টাইমত 1%টো ডমিচিয়েল বনাব নালাগে, মানে বনোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে ফিজিকেললৈ PRCকে লৈ যাওক। যদি PRC এইবাৰ আপডেট কিবা কয় যে বাহিৰা কেণ্ডিডেটৰ কাৰণে যিহেতুকৈ কাৰা কৰিব বুলি আমি শুনিছোঁ, গতিকে তেতিয়া যদি কিবা খেলিমেলিও কৰে, তেতিয়া তোমালোকে মেডিকেলৰ টাইমত ডমিচিয়েল বনাই লৈ গ'লেও হ'ব। আৰু যিসকলৰ PRC নাই, সেইসকলে ডমিচিয়েলখন অতি সোনকালে বনাই লোৱা। আৰু এতিয়া কথা হ'ল, ডমিচিয়েল কোনখন বনাবা। আমাৰ ডমিচিয়েলৰ কোৱালিটি দুটা আছে, এটা হ'ল ডমিচিয়েল এফিডেভিট আৰু এটা হ'ল ডমিচিয়েল অৰিজিনেল। এতিয়া কথাটো হ'ল, আজিকালি বহুত ঠাইতে ডমিচিয়েল অৰিজিনেলটো পাবলৈ মানে নাপায় আৰু নিদিয়েও। আৰু যিখন ডমিচিয়েল অৰিজিনেল, সেইখন বনাবলৈ যাওঁতে মিনিমাম কমত 800ৰ পৰা 900 টকা লাগি যায়, বা 1000 টকাও লাগি যোৱা দেখা গৈছে। গতিকে তোমালোকে ডমিচিয়েলৰ যিটো এফিডেভিট, মানে যিটো ডমিচিয়েলৰ এফিডেভিট থাকে, সেই এফিডেভিটটো মই ইয়াতে লগাই দিম ছাইডত, তোমালোকে ভিডিঅ'তে চাই ল'বা। তো সেই ডমিচিয়েলৰ এফিডেভিটটো তোমালোকে বনাই ল'বও পাৰা। সেইখন বনাওঁতে তোমালোকৰ খুব বেছি 300ৰ পৰা 400 টকাতে ক্লিয়াৰ হৈ যাব। তো ডমিচিয়েলৰ কথাটো বুজি নিশ্চয় পাইছা। তো তাৰপিছতে যদি মই কওঁ, তেতিয়াহ'লে তোমালোকে বনাই ল'ব লাগিব এনেক্সাৰ, যিখন আমাৰ হাইট চেষ্টৰ বাবে লাগে। চ' এনেক্সাৰখন তোমালোকৰ খুবেই বেছি প্ৰয়োজন, যিসকলৰ 165ৰ পৰা 169লৈকে হাইটটো আছে। কিন্তু যিসকলৰ 170 আছে, তো তেওঁলোকক এনেক্সাৰৰ প্ৰয়োজন নাই। তেওঁলোকে খালি যদি চেষ্টটো কমি থাকে, তো তেতিয়াহ'লে চেষ্টটোৰ বাবে এনেক্সাৰৰ ফৰ্মেটটো লৈ যাব লাগে, ফিল আপ কৰি DC অফিচৰ চাইন লৈ যাব পাৰে। তাৰপিছতে যদি মই কওঁ চেণ্ট্ৰেল কাষ্ট, EWS হওক, OBCৰ হওক, SCৰ হওক, তো তেওঁলোকে চেণ্ট্ৰেল কাষ্ট লৈ যাব লাগিব। তো চেণ্ট্ৰেল কাষ্টখন আমাৰ SC STৰ বাবে খুবেই ইজি, জাষ্ট ডাউনলোড মানে প্ৰিণ্ট কৰি ফিল আপ কৰা, DC অফিচ যোৱা, চাইন লোৱা, ষ্টাম্প বহুৱা, বাছ হৈ গ'ল। OBC সকলৰ বাবে অকণমান দিগদাৰ, তেওঁলোকৰ বাবে NCLৰ প্ৰয়োজন হয়। NCLৰ পিছত NCLৰ যেতিয়া নাম্বাৰটো আহে, তেতিয়া তেওঁলোকে
চেণ্ট্ৰেল কাষ্টখন বনাব পাৰে। চ' মই তোমালোকক একদম বুজাই দিছোঁ যে আমাৰ বৰ্তমান ফিজিকেল টু মেডিকেল কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো এই তিনিখনেই ডকুমেণ্টছৰ প্ৰয়োজন। আৰু যিসকল EWS কেটেগৰী, তো EWS কেটেগৰীসকলৰ ষ্টেট EWS নচলে, তেওঁলোকৰ বাবে লাগিব চেণ্ট্ৰেল EWS। গতিকে তেওঁলোকে যেনেকৈ নহওক চেণ্ট্ৰেল EWSখন বনাই লৈ যাব পাৰিলে ভাল। তাৰপিছতে মই ডকুমেণ্টছৰ কথা যদি কওঁ, আমাৰ এইখিনিয়ে মেইন প্ৰপাৰ ডকুমেণ্টছ মানে SSCত লাগে, যেনেকৈ নাচাওক এইখিনি লাগিবই। তাৰপিছত আমাৰ ধৰিলা স্কুলৰ ডকুমেণ্টছখিনি যিখিনি তুমি এপ্লাই কৰোঁতে দিছিলা, লগতে তোমালোকৰ ফটো, আধাৰ কাৰ্ড এইবিলাক জানাই, আৰু এডমিটতো থাকিবই। আৰু যিখন ফিজিকেল এডমিট সেইখন লৈ যাবা, বা যিখন মেডিকেল এডমিট সেইখন লৈ যাবা। চ' ডকুমেণ্টছৰ ওপৰত এইখিনিয়ে কথা, বেছি কথা একো নাই। তাৰ বাদে যদি তোমালোকক কিবা ফৰ্মেট লাগে, পাৰ্চনেলি কিবা ডাটা লাগে, মোক ফোন কৰিব পাৰা, হোৱাটছআপত মেছেজো কৰিব পাৰা। আৰু মই বহুতৰে ৰিপ্লাইও কৰিব পৰা নাই, বেয়া পাই আছে, সেইবিলাক পিছৰ কথা পাতিম বাৰু। কথা হ'ল এতিয়া মোক আজিৰ ভিডিঅ'টো অলপ দীঘল হৈছে, চ' তোমালোকে বেয়া নাপাবা, ইয়াত গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ। চ' আজি মোক এজন মোৰ ছাবস্ক্ৰাইবাৰে এটা বাহিৰা কেণ্ডিডেটৰ কথা ক'লে, মোক দিলে ডকুমেণ্টছৰ পৰ্যন্তিও দিলে। মই তোমালোকক তেওঁৰ ফটোও লগাই দিব পাৰিম, আৰু লগতে তেওঁৰ ডকুমেণ্টছখিনিও লাগে মই লগাই দিম। প্ৰথম কথা হ'ল তেওঁ ইমানেই প্ৰপাৰ ডকুমেণ্টছ বনাই লৈছে। তেওঁ হ'ল বিহাৰৰ, মানে ইয়াত বিহাৰ বিদ্যালয় পৰীক্ষা সমিতি পাটনা বুলি আছে, পাটনা। তো তেওঁ টোটেল মাৰ্কটো পাইছিলে 252। এখন তোমাৰ এখন নিশ্চয় হেৰি হ'ব, মেট্ৰিকৰ চাৰ্টিফিকেট হ'ব নিশ্চয়। তো এতিয়া কথা হ'ল, মই জাষ্ট কথাটো কৈছোঁ তোমালোকক মই দুটামান কথা ক'ম, ইয়াত বুজাইহে দিছোঁ। তো ইয়াত তেওঁ গোটেইখিনি ডকুমেণ্টছে বনাই লৈছে, মানে তেওঁ ডমিচিয়েলৰ পৰা আদি কৰি গোটেইখিনি বস্তু প্ৰপাৰ বনাই লৈছে। গতিকে মই তোমালোকক ইয়াতে ভিডিঅ'টোত সম্পূৰ্ণ তেওঁক লগাই দিম, ফটো লগাই দিম। তো এতিয়া মই ক'ব বিচাৰোঁ, চোৱা, আমাৰ এতিয়া অসমখন এনেকুৱাই এখন খোলা, মানে বহিৰাগতৰ বাবে মুকলি পথাৰ হৈ পৰিছে, য'ত মানে অলপ টকা পেলাই দিলে বাহিৰা কেণ্ডিডেটে আহি চাকৰি ল'বলৈ সক্ষম হৈ যায়। গতিকে তোমালোকে সাৱধান, প্ৰতিটো কেণ্ডিডেটেই হ'বলৈ হৈছে। আৰু ইউটিউবত আমি কৈ থাকিলেও নহ'ব, বা ইউটিউবাৰবিলাকে কৈ থাকিলেও নহ'ব, হাতে কামে সকলোৱে লাগিলেহে এই সমস্যাটো পাৰ্মানেণ্টলি আমি সমাধান কৰিবলৈ সক্ষম হ'ম। চ' মই এটাই কথা ক'ব বিচাৰোঁ, এইবিলাক UP বিহাৰী যে আহে, চ' আমাৰ অসমৰ কিছুমান গাদ্দাৰীৰ কাৰণে এনেকুৱা হৈ আছে। আৰু যদি এনেকৈ আহিব লাগে, তো কাট অফটো অভিয়াছলি বহুত ভয়ংকৰ দিনে দিনে হৈ আহিব, যাৰ বাবে আমাৰ অসমীয়াৰ পেটত লাথ পৰিব। চ' তোমালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, যিখন সেইদিনা আমি লেটাৰৰ কথা পাতিছিলোঁ, মই লেটাৰখন কেনেকৈ কি কৰিব লাগে তাৰ ওপৰতো ভিডিঅ' এটা দিম বুলি কৈ থৈছোঁ। চ' মই দি দিম। সেই লেটাৰখন তোমালোকে যিমান পাৰা পোষ্টেলত গৈ, পোষ্ট অফিচত গৈ তোমালোকে হেডকোৱাৰ্টাৰলৈ, মানে CRPFৰ হেডকোৱাৰ্টাৰলৈ দিবলৈ চেষ্টা কৰা, তেতিয়াহে তোমালোকৰো কিবা এটা হ'ব। চ' মই আজি ইমানেই ক'বলৈ বিচাৰিলোঁ ভিডিঅ'টোত, তোমালোকক মই দি দিম। চ' ভিডিঅ'টো যিসকলে চাইছা বহুত বহুত ধন্যবাদ। ইয়াত গুৰুত্বপূৰ্ণ কথা দুটামান আলোচনা কৰিলোঁ, অলপ লং হ'ল। চ' পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা, কাৰণ ইম্পৰ্টেণ্ট কথা আছে ইয়াত। চ' আজিলৈ ধন্যবাদ জনাইছোঁ। জয় আই অসম। ধন্যবাদ।